Hello students, আজি লৈ আহিছো আমাৰ ক্লাস 7 অৰ লেসন নাম্বাৰ 7 মাৰি কিউৰি আমি এই ভিডিওটোত গোটেই চ্যাপ্টাৰটো ডিসকাস কৰিম আৰু শেষত কোৱেশ্চন আনসাৰ খিনিও আমি চাম গতিকে আহে স্টাৰ্ট কৰো ইয়াত প্ৰথমতে দিছে বিফৰ ইউ ৰিড যে তুমি পঢ়াৰ আগতে এই দুটা কোৱেশ্চন দুটা দিছে তোমালোকক এই কোৱেশ্চন দুটাৰ আনসাৰ বিচাৰি উলিয়াব দিছে ডু ইউ নো দ্য নেম অফ দ্য ইণ্ডিয়ান সায়েন্টিষ্ট হু গট দ্য নোবেল প্ৰাইজ ইন physics যে তুমি কাৰবাৰ নাম জানানে ইণ্ডিয়ান সায়েন্টিষ্টৰ যিয়ে কি পাইছে ফিজিক্সত নোবেল প্ৰাইজ পাইছে আকৌ সেকেন্ড কোৱেশ্চন দিছে ডু ইউ নো দ্য নেম অফ দ্য ইণ্ডিয়ান বৰ্ন সায়েন্টিষ্ট হু গট দ্য নোবেল প্ৰাইজ ইন কেমিষ্ট্ৰি বিষয়ত নোবেল প্ৰাইজ পোৱা ইণ্ডিয়া বৰ্ন সায়েন্টিষ্টৰ নাম তোমালোকে জানানে সেই দুটা কোৱেশ্চন তোমালোকক খুদিছে আৰু যদি তোমালোকে সেই কোৱেশ্চন দুটা জানা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰা তেন্তে আমি চ্যাপ্টাৰলৈ যাওঁ The use of X-rays during war saved the lives of many wounded men. যে যুদ্ধৰ সময়ত কি কৰিছে যে এক্স-ৰে তোমালোকে চিনি পায় এক্স-ৰে কি কৰে মানুহৰ ভৰি ভাঙিলে বা কিবা মানে বিক্সিক পালে কি হয় তেওঁলোকে বা কিবা দুখসুখ পালে তেওঁলোকে কি কৰে এক্স-ৰে কৰে আৰু চাই এক্স-ৰে সহায়ত যে কিবা হৈছে নেকি ভিতৰত হাড় সাৰ ভাঙিছে নেকি হেকিনি চাই তো হেতু কথা কৈছে যে এক্স-ৰে সহায়ত কি হৈছে বহুতো মানুহৰ জীৱন ৰক্ষা পৰিছে আৰু মেনি ওয়ান্ডেড মানে হৈছে তো আঘাতপ্ৰাপ্ত বহুতো আঘাতপ্ৰাপ্ত মানুহৰ কি হৈছে জীৱন ৰক্ষা কৰিছে ইট অলসো সেভড মেনি ফ্ৰম লং সাফাৰিং এণ্ড লাষ্টিং ইনফাৰ্মিটি যে যিসকল বহু দিন ধৰি কি কৰিছে সাফাৰ কৰি আছে ভুক্তভোগী তথা দুৰ্বল হৈ আছে তেওঁলোকক কি কৰিছে ৰক্ষা কৰিছে এই কথাষাৰ কোনে কৈছে মাৰি কিউৰে কৈছিল এই কথাষাৰ মাৰি কিউৰে কৈছিল তা সেই কাৰণে কি কৰিছে প্ৰথম দেখিছানে সেন্টেন্সটো তোমালোকে এপোস্ট্ৰফি ভিতৰত দিছে যে মাৰি কিউৰিৰ এইখিনি কথা মাৰি কিউৰি was born মাৰিয়া সালোমিয়া স্কলডৱাস্কা যে মাৰি কিউৰিৰ জন্ম হৈছিল মাৰিয়া সালোমিয়া স্কলডৱাস্কা হৈছিল আৰু কেতিয়া হৈছিল যে 7 নৱেম্বৰত হৈছিল 1867 ৰ ইন আৰু কোট হৈছিল জাগাখিনিৰ নাম কৈছে ৱাৰছাও পোলেণ্ডৰ ৱাৰছাও নামৰ ঠাইত হৈছিল when it was under the control of Russian empire যে সেই সময়ত ইয়াত কি হৈছিল এই যে পোলেণ্ড নামৰ ঠাইটুখৰ সেই ঠাইটুখৰ কাৰ আণ্ডাৰত আছিল ৰাছিয়ান এম্পায়াৰ আণ্ডাৰত আছিল যে ৰাছিয়াৰ যিজন সম্ৰাট আছিল তেওঁ কি কৰিছিল গোটেই পোলেণ্ডত তেওঁ কি কৰিছিল কন্ট্ৰোল কৰি ৰাখিছিল তাত মানে কোনো ইন্ডিপেন্ডেন্স নাছিল স্বাধীনতা তাত নাছিল she was the fifth and youngest child of the family যে এই মাৰি কিউৰি কোন আছিল তেওঁ যোনটো ফ্যামিলি জন্ম হৈছিল সেই ফ্যামিলিটো তেওঁ একদম ইয়ংগেষ্ট আছিল তাতকৈ সৰু আছিল অৰ্থাৎ তেওঁ 5 নম্বৰ জন সন্তান আছিল her parents were well known teachers যে তাৰ পেৰেন্টস মাক দেউতা কি আছিল well known teachers আছিল যে খুব জানা শুনা খুব প্ৰসিদ্ধ কি আছিল টিচাৰ্স আছিল শিক্ষয়িত্ৰী আছিল The family lost its property. The family কি কৰিছিল গোটেই প্ৰপাৰ্টি হেৰুৱাই দিছিল তেওঁলোকৰ যি প্ৰপাৰ্টি আছিল গোটেই হেৰুৱাই পেলাইছিল এণ্ড ফৰচুনছ সৌভাগ্য তেওঁলোকে হেৰুৱাইছিল আৰু তেওঁলোকৰ প্ৰপাৰ্টিও হেৰাইছিল বিকজ অফ देयर পেট্ৰিয়টিক ইনভলভমেন্টছ ইন দ্য ৰিভল্ট which was aimed at restoring Poland's independence. কিহৰ কাৰণে হেৰাইছিল বুলি কৈছে যে তেওঁৰ ফ্যামিলি মাক দেউতাকে কোট ইনভলভ হৈছিল যে পেট্ৰিয়টিক যি দেশভক্তি পোলেণ্ডত তেওঁলোকে যিহেতু থাকিছিল পোলেণ্ডটো যিহেতু মই অলৰেডি কৈছো স্বাধীন নাছিল গতিকে স্বাধীনতা আন্দোলন তেওঁলোকে কি কৰিছিল ইনভলভ হৈছিল তাত জড়িত হৈ পৰিছিল আৰু ইনভলভ হোৱাৰ লগে লগে কি হৈছিল তেওঁলোকৰ প্ৰপাৰ্টি হেৰুৱাবলগীয়া হৈছিল তেওঁলোকৰ সৌভাগ্য যেনখিনি আছিল সেইখিনি মানে হেৰুৱাবলগীয়া হৈছিল ইভেন মাৰিজ ফাদাৰ was fired from his job for being a Polish যে যেহেতু মাৰি দেউতাক এজন পলিশ আছিল পলিশ মানে তোমালোকে বুজি পাইছা হয়তো যে যিসকল পোলেণ্ডত থাকে তেওঁলোকক পলিশ বুলি কোৱা হয় তো পলিশ হোৱাৰ কাৰণে এজন দেশভক্ত পলিশ হোৱাৰ কাৰণে তেওঁ কি কৰিছিল মাৰিয়াৰ ফাদাৰক তেওঁৰ কামৰ পৰা উলিয়াই দিয়া হৈছিল সো মাৰিয়া এণ্ড হাৰ সিবলিংছ had to face many difficulties in getting ahead in life কি হৈছিল মাৰিয়া আৰু তেওঁৰ যি সিবলিংছ আছিল সিবলিংছ মানে তেওঁলোকৰ ককাই বাইক যি সকল আছিল তেওঁলোকে বহুত সাফাৰ কৰিবলগীয়া হৈছিল বহুত ডিফিকাল্টিজ আহিছিল যেহেতু তেওঁৰ প্ৰপাৰ্টি সব গুচি গৈছিল গতিকে তেওঁলোকৰ লাইফত তেওঁলোকৰ জীৱনটো বহুত এটা কঠিন হৈ পৰিছিল
Maria's father, Ladislaw Skolowski, taught mathematics and physics. যে মাৰিয়াৰ ফাদাৰে কি পঢ়াইছিলে maths আৰু physics পঢ়াইছিল. He was also director of two Warsaw Gymnasia schools for boys. So তেওঁ physics আৰু maths তো পঢ়াইছিল, তাৰ উপৰি তেওঁ ডাইৰেক্টৰ আছিল কিহৰ Warsaw Gymnasia স্কুলৰ, আৰু স্কুলখন কিহৰ কাৰণে আছিল বয়জৰ কাৰণে আছিল. After the Russian authorities removed laboratory institution for Polish schools, যেতিয়া ৰাছিয়াৰ authority কি কৰিলে Polish স্কুল বিলাকৰ অৰ্থাৎ পোলেণ্ডত থকা স্কুল বিলাকৰ পৰা কি কৰা হ'ল ল্যাবৰেটৰী বিলাক অটৰাই দিয়া হ'ল. He brought most of the laboratory equipments home. আৰু হেয়ে কি কৰিলে মাৰিয়াৰ দেউতাকে গোটে ল্যাবৰেটৰী যি ইকুইপমেন্টছ আছিল যি সৰঞ্জাম আছিল গোটেখিনি কি হইলে ঘৰলৈ লৈ আহিলে. যেটো তাত ল্যাবৰেটৰী উঠাই দিলে গোটেখিনি বস্তু ঘৰলৈ লৈ আহিলে. And told his children about their use. আৰু তেওঁ চিলড্ৰেনক তাৰ চিলড্ৰেনক কি কৰিলে ল্যাবৰেটৰী বস্তুখিনি আনি পেলাই দেখাই পেলাই ইয়াত কেনেকৈ কি মানে ব্যৱহাৰ কৰে সেইখিনি গোটেখিনি বুজাই দিলে. Maria liked some of this equipment very much. ইয়াৰে কিছুমান ইকুইপমেন্টছ অৰ্থাৎ যন্ত্ৰপাতি খুব ভাল লাগিছিল মাৰিয়াৰ. Her father informed her that these equipment related to the experiments done in physics. যে মাৰিয়াৰ দেউতাকে ইনফৰ্ম কৰিছিল যে এই ইকুইপমেন্টছখিনি অৰ্থাৎ যন্ত্ৰপাতিখিনি কিহত ব্যৱহাৰ হয় এক্সপেৰিমেন্টছ ডান ইন ফিজিক্স. যে ফিজিক্সৰ যিবিলাক এক্সপেৰিমেন্ট কৰা হয় সেই এক্সপেৰিমেন্ট বিলাকত কি লাগে এই যন্ত্ৰপাতিসমূহ লাগে. Maria's mother Bronislawa ran a prestigious Warsaw boarding school for girls before Maria's birth. মাৰিয়াৰ জন্ম হোৱাৰ আগতে মাৰিয়াৰ মাকে এটা কি চলাইছিল boarding school এখন চলাই আছিল. After Maria was born, she resigned from the post. যেতিয়া মাৰিয়াৰ জন্ম হ'ল তেতিয়া তাই কি কৰিলে সেই যোনটো পোষ্টত আছিল সেই পোষ্টৰ পৰা ৰিজাইন দিলে. When Maria was just 10 years old, যেতিয়া মাৰিয়াৰ মাত্ৰ 10 বছৰ বয়স আছিল, her mother Bronislawa died. যে তাৰ মাৰিয়া মাক তেতিয়া ঢুকাই দিছিল. After her mother's death, Maria attended the boarding school of J. Sikorska. যেতিয়া মাকৰ মৃত্যু হ'ল তাই কি কৰিলে boarding স্কুলত থাকিব ল'লে আৰু boarding স্কুলৰ নাম আছিল J. Sikorska. Next she attended a gymnasium school for girls. তাৰ পিছত তেওঁ জিমনাসিয়াম স্কুল এখনত গ'ল আৰু সেই স্কুলখন কি আছিল গাৰ্লছৰ কাৰণে আছিল. And from there she graduated. আৰু তাৰ পৰা তেওঁ কি কৰিছিল গ্ৰেজুৱেট হৈছিল. To complete a course of education at high school. যে হাই স্কুললৈকে পঢ়া কৰি কি কোৱাইছিল সেই সময়ত গ্ৰেজুৱেট বুলি কোৱা হৈছিল. On 12 June 1883 with a gold medal at the age of 16. যে তেওঁ গ্ৰেজুৱেট হৈছিল কিমান তাৰিখে 12 জুনৰ 1883 তেওঁ গ্ৰেজুৱেশ্যন লাভ কৰিছিল আৰু এই গ্ৰেজুৱেশ্যন কৰোঁতে তেওঁ কি পাইছিলে গোল্ড মেডেল পাইছিল আৰু তেওঁ সেই সময়ত বয়স আছিল 16 years. She was unable to enroll the regular institution of higher education because she was a woman. যে তেওঁ ৰেগুলাৰলি তেওঁ যে গ্ৰেজুৱেট পাছ কৰিছিল হয় কিন্তু পিছতো পঢ়াৰ মন আছিল কিন্তু তেওঁ পঢ়িব পৰা নাছিল. কিহৰ কাৰণে পঢ়িব পৰা নাছিল কাৰণ তেওঁ এজন কি আছিল মহিলা আছিল. So she and her sister Bronislawa became involved with clandestine flying university. যে তেওঁলোকে সেই কাৰণে কি হ'ল clandestine flying university লৈ গ'ল. It was a Polish patriotic institution. আৰু এই যে clandestine flying university কথা কৈছে সেইটো এটা কি আছিল Polish মানে পোলেণ্ডৰ patriotic মানে সেইটো আছিল এটা Polish মানে পোলেণ্ডত থকা এটা দেশভক্তিমূলক এটা ইনষ্টিটিউচন আছিল of higher learning that admitted women students. আৰু তাত higher learning মানে আৰু ওপৰত পঢ়িব পাৰিব তাই আৰু তাত কিন্তু women allow আছিল. আমি আগৰ যোনটো পালো আগত যোনটো ইনষ্টিটিউচন পঢ়িছিল তাত কিন্তু womenক পঢ়িব দিয়া নাছিল হায়াৰ ষ্টাডি কৰিব দিয়া নাছিল কিন্তু এইটো ইনষ্টিটিউটত তাই হায়াৰ ষ্টাডি কৰিব দিছিল মানে womenক দিছিল. তো in late 1891 Maria left Poland for France. 1891 কি কৰিছিল মাৰিয়া পোলেণ্ড এৰি পেলাই ফ্ৰান্সলৈ গুচি গৈছিল. ইন ফ্ৰান্স মাৰিয়া was known as Marie.
যে ইমান সময়তো মাৰি আমি টাইটেলতে পঢ়িছিলোঁ মাৰি কিউৰি কিন্তু ইমান সময় কি হৈছিলে মাৰিয়া মাৰিয়া ইয়াত দিয়া হৈ আছিলে কিন্তু যেতিয়া মাৰিয়া গ'ল ক'ত গ'ল পোলেণ্ডলৈ গ'ল যেতিয়া মাৰিয়া পোলেণ্ড এৰি ফ্ৰান্সলৈ গ'ল তেতিয়া তাইৰ নাম হৈ গ'ল মাৰি In Paris, she stayed with her sister and brother-in-law for some days. তাই যেতিয়া ফ্ৰান্সলৈ গ'ল গৈ পেলাই তাই কাৰ লগত থাকিলে নিজৰ চিষ্টাৰ লগত আৰু ব্ৰাদাৰ-ইন-ল মানে চিষ্টাৰৰ মানে তাত যেতিয়া তাই ফ্ৰান্সলৈ গ'ল তেতিয়া তাই নিজৰ চিষ্টাৰ আৰু ব্ৰাদাৰ-ইন-লৰ লগত থাকিবলৈ ল'লে কেইদিনমানৰ বাবে থাকিলে দেন শ্বি ৰেণ্টেড এ গেৰেট নিয়েৰ দ্য ইউনিভাৰ্চিটি অফ পেৰিছ যে পেৰিছৰ ওচৰতে থকা এটা গেৰেট তাই ভাড়া ল'লে গেৰেট মানে হৈছে এটা ঘৰ যোনটো কমপ্লিট নহয় ওপৰ চালিখন আছে কিন্তু ঘৰটো কমপ্লিট হোৱা নাই তেনেকুৱা এটা ঘৰত তাই ভাড়া ল'লে শ্বি ষ্টাডিড ফিজিক্স তাই কি পঢ়িলে ফিজিক্স পঢ়িলে কেমেষ্ট্ৰি এণ্ড মেথছ যে তাই ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছ পঢ়িবলৈ আৰম্ভ কৰিলে এট ইউনিভাৰ্চিটি অফ পেৰিছৰ ইউনিভাৰ্চিটি শ্বি ফ'কাছড ছ' হাৰ্ড অন হাৰ ষ্টাডিজ যে তাই কিন্তু যোনটো পঢ়িছিলে খুব ফ'কাছ কৰিছিল তাই ষ্টাডিত খুব ফ'কাছ কৰিছিল তাই ডেট চামটাইমছ শ্বি ইভেন ফৰগট টু ইট ইয়াত উদাহৰণ এটা দিছে যে ইমান তাই ফ'কাছ আছিল পঢ়াত ইমান লক্ষ্য মানে মনোযোগ আছিল পঢ়াত তাই কেতিয়াবা কি হৈছিলে খাবলৈ পাহৰিছিলে কেতিয়াবা শ্বি ষ্টাডিড ডিউৰিং দ্য ডে এণ্ড টিউটৰ্ড ইন দ্য ইভিনিং অনলি টু আৰ্ণ হাৰ কিপ যে তাই এইটো পঢ়িছিল গোটেই দিনটো আৰু ইভিনিঙত ক'ত গৈছিল টিউশ্যন পঢ়াব গৈছিল নিজৰ এটা মানে নিজৰ খৰচটো ওলাই থাকিবলৈ ইন 1893 শ্বি ৱাজ এৱাৰ্ডেড এ ডিগ্ৰী ইন ফিজিক্স যে 1893 তাই কি পাইছিলে ফিজিক্সত ডিগ্ৰী লাভ কৰিছিল এণ্ড হাৰ ষ্টাডি এট ইউনিভাৰ্চিটি অফ পেৰিছ এণ্ড আৰ্ণ এ ছেকেণ্ড ডিগ্ৰী ইন 1894 আৰু যিহেতু তাই পেৰিছত পঢ়ি আছে গতিকে আৰু তেনেদৰে কি কৰিলে এণ্ড বিগেন ৱৰ্ক ইন এন ইণ্ডাষ্ট্ৰিয়েল লেবৰেটৰী অফ প্ৰফেচৰ গাব্ৰিয়েল লিপমেন আৰু তাই কি কৰিলে এইখিনি ফিজিক্সৰ ডিগ্ৰী লাভ কৰি তাই কাম কৰা আৰম্ভ কৰিলে ক'ত কাম কৰা আৰম্ভ কৰিলে ইণ্ডাষ্ট্ৰিয়েল লেবৰেটৰী অফ প্ৰফেচৰ যে প্ৰফেচৰ গাব্ৰিয়েল লিপমেনৰ লেবৰেটৰীত তাই কাম কৰিব ধৰিলে শ্বি কণ্টিনিউড হাৰ ষ্টাডি এট ইউনিভাৰ্চিটি যে তাই কাম কৰিছিল যদিও কিন্তু তাইৰ পঢ়াটো তাই মানে নিৰন্তৰ চলাই লৈ গৈ আছিল অফ পেৰিছ হেড আৰ্ণ এ ছেকেণ্ড ডিগ্ৰী ইন 1894 আৰু তাই কি পাইছিলে ছেকেণ্ড ডিগ্ৰী পাইছিলে 1894 তাই ছেকেণ্ডটো ডিগ্ৰী লাভ কৰিছিল মাৰি মিট পিৰি কিউৰি যে তাই মাৰিয়ে কি পাইছিল পিৰি কিউৰি নামৰ এজন ল'ৰাক পাইছিল প্ৰফেচৰৰ লগ পাইছিল ইন দ্য স্কুল অফ ফিজিক্সৰ স্কুলত লগ পাইছিল ফ্ৰান্স ইন 1894 আৰু কেতিয়া পাইছিল বুলি কৈছে 1894ত অন 26 জুলাই যে জুলাই 26ত 1895 শ্বি মেৰিড হিম আৰু 1895ৰ 26 জুলাইত তাই পিৰি কিউৰিৰ লগত বিয়া পাতিছিলে ইট ৱাজ এ ভেৰি ইণ্টাৰেষ্টিং ফেক্ট দ্যাট মেৰী ৱৰ এ ডাৰ্ক ব্লু আউটফিট ইনষ্টেড অফ ব্ৰাইডেল গ'ন অন হাৰ ৱেডিং ডে যে এটা আচৰিত কথা কি হৈছিল তেতিয়া যে আমি জানো যেতিয়া বিয়া হয় কাৰোবাৰ ছোৱালীখিনি খুব সাঁচি কাচি ওলায় কিন্তু মাৰি কিউৰি সেইটো কৰা নাছিল তাই যোনটো লেবৰেটৰী যোনটো কাপোৰ পিন্ধি তাই মানে কাম চাম কৰে সেইযোৰ কাপোৰে পিন্ধি তাই কি কৰিছিল বিয়াত বহিছিল দিছ চাৰ্ভড হাৰ ফৰ মেনি ইয়াৰ্ছ এজ এ লেবৰেটৰী আউটফিট লেটাৰ যে তাৰপিছত তাই মানে বহুত বছৰ ধৰি তাই এই আউটফিটতে আছিল মানে লেবৰেটৰী যোনটো পঢ়ি থাকে মানে পিন্ধি থাকে কাপোৰ সেই কাপোৰযোৰতে তাই আছিল মানে তেনেকুৱা কাপোৰে তাই পিন্ধি আছিল ইন 1897 দেয়াৰ ফাৰ্ষ্ট ডটাৰ আইৰিন ৱাজ বৰ্ণ যে 1897ত তেওঁলোকৰ প্ৰথমজনী ছোৱালী আইৰিনৰ জন্ম হয় আইৰিন ৱাজ প্ৰুভড হাৰছেল্ফ টু বি ফেমাছ ফিজিষ্ট লেটাৰ যে আইৰিনৰ কি হৈছিল পিছত তাই ফেমাছ এজন ফিজিষ্ট হৈ পৰিছিল ইন 1906 মাৰিজ হাজবেণ্ড পেৰি কিউৰি ৱাজ কিল্ড যে 1906 চনত কি হৈছিলে মাৰি হাজবেণ্ড পেৰি কিউৰিৰ মৃত্যু হৈছিল
আৰু কেনেকৈ হৈছিল ইন পেৰিছ আফটাৰ এক্সিডেণ্টলি ষ্টিপিং ইন ফ্ৰণ্ট এ হৰ্ছ ড্ৰন ৱেগন যে হঠাৎ সি কি মানে তেওঁ এক্সিডেণ্টলি কি হৈ পৰিছিল এটা এই ঘোঁৰাগাড়ী যে টানে যে ঘোঁৰাগাড়ী সেই ঘোঁৰাগাড়ীয়ে তেওঁ পৰিছিল ঘোঁৰাগাড়ী আগত তেওঁ পৰি গৈছিল আৰু তেওঁৰ মৃত্যু হৈছিল মাৰি ছাকচিডেড হাৰ হাজবেণ্ড এজ দ্য হেড অফ দ্য ফিজিক্স লেবৰেটৰী এট চৰ্বন ইউনিভাৰ্চিটি যে যেতিয়া তাৰ স্বামীৰ মৃত্যু হ'ল তাই কি হ'ল হেড হৈ গ'ল হেড কিহৰ হ'ল ফিজিক্স লেবৰেটৰীৰ ফিজিক্স লেবৰেটৰী তাই হেড হৈ পৰিল আৰু সেই লেবৰেটৰী ক'ত আছিলে চৰ্বন ইউনিভাৰ্চিটি আৰু সেই লেবৰেটৰী আছিল চৰ্বন ইউনিভাৰ্চিটিত আছিলে শ্বি ৱাজ দ্য ফাৰ্ষ্ট ফিমেল প্ৰফেচৰ অফ ডেট ইনষ্টিটিউশ্যন যে তাই প্ৰথমজনী মহিলা আছিল কিহৰ কাৰণে ফিমেল প্ৰফেচৰ আছিলে সেই ইনষ্টিটিউশ্যনত দ্য কিউৰী carried out most of their research work under the shade next to the School of Physics যে মেৰিৰ নিজৰ এই যে যোনবিলাক ৰিচাৰ্চ কৰি থাকে ফিজিক্সৰ ওপৰত তাই তেনেকৈ চলা লৈ গ'ল দিছ শ্বেড ৱাজ প'ৰলি ভেণ্টিলেটেড এণ্ড নট ইভেন ৱাটাৰপ্ৰুফ যে তাই এতিয়া য'ত তেওঁ নিজৰ ৰিচাৰ্চ ষ্টাৰ্ট কৰিম বুলি ভাবিলে সেই ৰিচাৰ্চ ষ্টাৰ্ট কৰা জেগাটো কেনেকুৱা আছিলে প'ৰলি ভেণ্টিলেটেড যে ভেণ্টিলেশ্যন ব্যৱস্থা ইমান ভাল নাছিল এণ্ড নট ইভেন ৱাটাৰপ্ৰুফ আৰু তাত ৱাটাৰপ্ৰুফো নাছিল সেই ৰুমকেইটা মাৰি কিউৰিজ এফৰ্ট ৱাজ হাৰ হাজবেণ্ড লেড টু দ্য ডিছকভাৰী অফ পলিনিয়াম এণ্ড ৰেডিয়াম যে মাৰি কিউৰিৰ যোনটো এফৰ্ট আছে উইথ হাৰ হাজবেণ্ড যে তেওঁৰ স্বামীৰ লগত যোনটো এফৰ্ট কৰি যোনটো চেষ্টা কৰিছে চেষ্টাৰ ফলত তেওঁলোকে কি উলিয়ালে পলিনিয়াম আৰু ৰেডিয়াম এই দুটা বস্তু উলিয়ালে শ্বি ডিছকভাৰ্ড ৰেডিঅ' এক্টিভিটি as well as radioactive elements তাই কি কৰিলে ৰেডিঅ'এক্টিভ তাই মানে ডিছকভাৰ কৰিলে আৰু লগতে ডিছকভাৰ কৰিলে ৰেডিঅ'এক্টিভ এলিমেণ্টছবিলাকো তাই ডিছকভাৰ কৰিলে লাইক পলনিয়াম এণ্ড ৰেডিয়াম মাৰি এণ্ড হাৰ হাজবেণ্ড নেম পলনিয়াম আফটাৰ মেৰিজ নেটিভ কাণ্ট্ৰি যে মেৰিৰ আৰু তাৰ হাজবেণ্ডে কি কৰিলে এই যে যোনটো এলিমেণ্টছ তেওঁলোকে ডিছকভাৰ কৰিছে সেই ডিছকভাৰ কৰা এলিমেণ্টছৰ নাম কি ৰাখিছে পলনিয়াম আৰু এইটো কি আছিলে মেৰিজ নেটিভ কাণ্ট্ৰি যে মেৰিৰ নিজৰ কাণ্ট্ৰি আছে জন্ম দেশ আছিল যেনেকৈ পলেণ্ড আছিলে পলেণ্ডৰ পৰা কি আহিছে পলনিয়াম নামটো আহিছে তো শ্বি অলছ' কণ্ডাক্টেড হাৰ অ'ন এক্সপেৰিমেণ্টছ অন এক্স-ৰে যে এইবিলাকতো কৰিছিলে মাৰিয়ে তো মাৰিয়ে আৰু এটা কি কৰিছিলে তাই নিজৰ এক্সপেৰিমেণ্ট কৰিছিল কিহৰ ওপৰত এক্স-ৰে ওপৰত যে এক্স-ৰে মেচিনটো কেনেকৈ বনাব পাৰি বা কেনেকৈ কি কৰিব পাৰি সেইখিনি তাই কি কৰিছিলে এক্সপেৰিমেণ্ট কৰি গৈ আছিল ইমান দিনে লেটাৰ ডুৰিং ৱৰ্ল্ড ৱাৰ ওৱান যে ৱৰ্ল্ড ৱাৰ ওৱানৰ সময়ত ৱৰ্ল্ড ৱাৰ ওৱান কেতিয়া হৈছিল 1914 to 1918 The Marie Curie devoted her time and resources helping the wounded people using portable X-ray machines. যে মেৰি কিউৰি কি কৰিলে নিজৰ টাইম আৰু ৰিচোৰ্চবিলাক দিবলৈ আৰম্ভ কৰিলে কিহৰ কাৰণে যে যোনবিলাক আঘাতপ্ৰাপ্ত মানুহ আছে এই ৱৰ্ল্ড ৱাৰ ওৱানত যিবিলাক আঘাতপ্ৰাপ্ত মানুহ আছে তেওঁলোকৰ সহায় কৰাৰ বাবে তেওঁ কি কৰিলে এক্স-ৰে মেচিনটো তৈয়াৰ কৰি উলিয়ালে In 1903, Marie Curie received a Nobel Prize in the Physics along with her husband and another scientist named Henry Becquerel. যে 1903 Marie Curie কি পাইছিলে Nobel Prize পাইছিলে কিহৰ কাৰণে নিজৰ ৰিচাৰ্চৰ কাৰণে তাৰ ফিজিক্সৰ ওপৰত যে ৰিচাৰ্চ কৰিছে তাৰ ওপৰত তেওঁ পাইছিল Nobel Prize along with her husband আৰু তাৰ হাজবেণ্ডৰ যদি মৃত্যু হৈছিল মৃত্যুৰ পিছতো তাইৰ হাজবেণ্ডেও পাইছিল and another scientist named Henry Becquerel যে Henry Becquerel নামৰ আৰু এজন সাইন্টিস্টও সেই প্ৰাইজটো পাইছিল for their work on radioactivity এতিয়া এই কথাটো যে কিহৰ কাৰণে পাইছে যে ৰেডিও এক্টিভিটিৰ কাৰণে তেওঁলোকে পাইছিল তাৰপিছত কৈছে in 1911 Marie won her second Nobel Prize in chemistry যে 1911 ত কি পাইছিল তাই নিজৰ সেকেন্ডটো কি পাইছিলে Nobel Prize পাইছিলে of radium and polonium আৰু কিহৰ কাৰণে পাইছিল যে ডিসকভাৰ যে কৰিছিল তেওঁলোকে ৰেডিয়াম আৰু পলনিয়াম হেতু কাৰণে পাইছে while receiving the award যেতিয়া এৱাৰ্ডটো ৰিসিভ কৰিছিল she shared a honor with her late husband যে তাই কি কৰিছিল নিজৰ লেট হাজবেণ্ড যে মৃত্যু হোৱা হাজবেণ্ডৰ কথা তাত কৈছিল in acceptance lecture
Marie Curie became first woman to win Nobel Prize. যে Marie Curie কি হৈ গল প্ৰথমবাৰ বাবে প্ৰথম মহিলা যি মহিলাই Nobel Prize পাইছিল first person who to win the award twice in two separate sciences যে আৰু এজন কি প্ৰথম ব্যক্তি আছিল কিহৰ কাৰণে যি ব্যক্তিয়ে কি কৈছিলে দুবাৰ কৈ ডিফাৰেন্ট ফিল্ডৰ কাৰণে এবাৰ ফিজিক্সত পালে বা কেমিষ্ট্ৰিত পালে যে গতিকে ডিফাৰেন্ট ফিল্ডৰ কাৰণে তাই কি পাইছিলে এৱাৰ্ড পোৱা প্ৰথম গৰাকী মহিলা Marie Curie died on 4th July যেটা Marie Curie মৃত্যু কেতিয়া হৈছিল 4 জুলাইত হৈছিল আৰু কিমান চনত আছিল 1934 আছিল of aplastic anemia as aplastic anemia নামৰ এটা বেমাৰৰ ফলত তাই মানে মৃত্যু হৈছিল which was believed to be caused by prolonged exposure to radiation যে এটো মানা হয় যে তাই মৃত্যু হোৱাৰ কাৰণ হৈছে prolonged exposure of radiumৰ prolonged exposure কাৰণে হৈছে she used to carry test tubes containing radium in the pocket যেটা হি তাই কি কৰিছিলে টেষ্ট টিউব লৈ গৈছিলে তাই লগত নিজৰ টেষ্ট টিউব ৰাখিছিলে ল্যাবৰেটৰী কোটত ৰাখিছিলে কিনি this book toll on her health আৰু তেওঁৰ মৃত্যু মাতি আনিছিল মানে তাৰ পৰা যোনটো ৰেডিয়েশন ওলাইছিল হেতু ফলতে কি হৈছিল মাৰি মৃত্যু হৈছিল Marie Curie is still remembered as a leading figure in science and a role model for women যে Marie Curie কেতিয়া মনত পেলোৱা হয় কিহৰ কাৰণে মনত পেলোৱা হয় কাৰণ তেওঁৰ যোনটো সায়েন্সত আগ্ৰহ আছিল বা ৰোল মডেল ফৰ women যে তেওঁ এজন কি হ'ব পাৰে ৰোল মডেল যে তেওঁ দেখি পেলাই সকলোৱে কি পাব অনুপ্ৰেৰণা পাব several educational and research institutions and medical centers including Curie Institution and Paris and Marie Curie University যে তেওঁলোকৰ নামত বহুতো ৰিসাৰ্চ ইনষ্টিটিউচন হক বা স্কুল হক তেওঁলোকৰ নামত গঢ়ি তোলা হৈছে আৰু ইনক্লুডিং আৰু তেওঁলোকৰ কি আছে এটা Curie Institution আছে আকৌ Paris and Marie Curie University এটা আছে আৰু নেম আফটাৰ দিস ফেমাস কাপল যে এনে কিছুমান কি হৈছে ইনষ্টিটিউচন তেওঁলোকৰ নামত মানে নামকৰণ কৰা হৈছে in 1937 EV Curie married second daughter 1937 ত Marie Curie's second daughter দ্বিতীয়জনী ছোৱালী EV Curie কি কৰিছিলে wrote a biography named এটা বায়োগ্ৰাফি লিখিছিলে যাৰ নাম আছিল মেডাম কিউৰি আৰু তেওঁৰ বায়োগ্ৰাফি নাম আছিল কি মেডাম কিউৰি আছিল devoted to her famous mother আৰু হেতু কালে অৰ্পণ কৰিছিলে নিজৰ মালৈ অৰ্পণ কৰিছিল অৰ্থাৎ মাৰ নামত এই গুটেখন লিখা হৈছিল এতিয়া আমি চালো আমি চ্যাপ্টাৰটো ডিসকাস কৰো এতিয়া আমি চাম কোৱেশ্চন আনসাৰ কিনি কি হ'ব ফাৰ্স্ট কোৱেশ্চন দিছে when and where was Marie Curie born যে Marie Curie জন্ম ক'ত হৈছিল আৰু কেতিয়া হৈছিল তোমালোকে জানাই what was Marie Curie's birth name মানে Marie Curie birth name to কি আছিল এতিয়া প্ৰথমতে তোমালোকে যদি সোৱা তাত দিয়া হৈ আছিল তোমালোকক মই দেখাই আছো Maria Salomia Skolowska এটো হ'ব তোমালোকৰ তেওঁৰ প্ৰথম নাম তাৰ মানে যেটো জন্ম সময়ত এটো আছিল নাম নেক্সট আমাৰ কি কোৱেশ্চন দিছে What did Marie's father teach? Marie father কি পঢ়াইছিল? ইয়াৰ আনসাৰ হ'ব maths আৰু physics পঢ়াইছিলে। এতিয়া আমি চাও next question টো আছে Where did Marie and her elder sister Bronislawa involve themselves in for higher education? Higher education পঢ়িবলৈ ক'ত গৈছিল? এটা আমি পাই আহিছো When and which field was Marie Curie awarded to the Nobel Prize. So Marie Curie কি ফিল্ডত Nobel Prize পাইছিল এটা তো ফিজিক্সৰ কাৰণে পাইছিল আৰু এটা কিহৰ কাৰণে পাইছিল কেমিষ্ট্ৰি কাৰণে পাইছিল নেম দা বায়োগ্ৰাফি অফ Marie Curie who wrote this biography এই মাত্ৰ আমি পঢ়ি আহিছিল যে Marie Curie অটোবায়োগ্ৰাফিৰ নামটো কি আছিল বায়োগ্ৰাফিৰ নাম কি আছিল আৰু লগতে আমি কোনে লিখিছিল তেওঁৰ কি লিখিছিল ডটাৰ লিখিছিল সেকেন্ড ডটাৰ লিখিছিল আমি কি এই মাত্ৰ পাই আহিছিল তোমালোকে চাই পেলা তাপা লিখি লব পাৰিবা তো পিছত আছে আমাৰ ইয়াত fill in the blanks খিনি তোমালোকে নিজে চ্যাপ্টাৰটো এবাৰ ৰিভাইজ কৰি তোমালোকে এইখিনি নিজে লিখিব পাৰিবা বুলি মই আশা কৰিছো গতিকে আজিৰ ভিডিওটো আৰু দীঘলীয়া নকৰো আজিৰ ভিডিওটো ইয়াতে শেষ কৰিলো কিপ ওয়াচিং ইউ ক্যান